নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনক সন্মানজনকভাৱে আলোচনাৰ মেজত বহুৱাবলৈ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সক্ষম হ'ব এই আস্থা ডক্টৰ শৰ্মাৰ ওপৰত আছে বুলি দেওবাৰে সদৰি কৰে পূৰ্বৰ পিচিজিৰ অন্যতম সদস্য হিৰণ্য শইকীয়া আৰু আলোচনাৰত আলফা নেতা মৃণাল হাজৰিকাই এনেদৰে দিছপুৰলৈ আহিম বুলি আহিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিছপুৰত আহি শাসনৰ বাঘজৰি হাতত তুললে এতিয়া অসমত ডক্টৰ শৰ্মাৰ চৰকাৰ দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ মাজেৰে আহি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ডক্টৰ শৰ্মাই এতিয়া বিচাৰিছে ৰাজ্যৰ 4 দশক পুৰণি তথা অতি জটিল সমস্যাটোৰ সমাধানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ জনালে আহ্বান আলফাৰ ফালৰ পৰা 3 মাহৰ অস্ত্ৰ বিৰতিৰ কথা কোৱা হৈছে যুদ্ধ বিৰতিৰ কথা কোৱা হৈছে দুই এটা বিষয়ক তেখেতে মোৰ জৰিয়তে কি হ'ব পাৰে তাৰ বিষয়ে উল্লেখ কৰিছে মই ভাবো যে এটা সদিচ্ছাৰ বাতাবৰণ যদি আমি সৃষ্টি কৰো নিশ্চয় আমি বহু দূৰ আগুৱাই যাব পাৰিম এই আহ্বানৰ পিছত বৰ্তমান বহুখিনি অগ্ৰগতি লাভ কৰিছে আলোচনাৰ দিশটোৱে পৰেশ বৰুৱাই নতুন চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি কোভিডৰ দুহাই দি কৰিলে একপক্ষীয় 3 মহীয়া যুদ্ধ বিৰতি মুখ্যমন্ত্ৰীৰ বিনয়ী আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে পৰেশ বৰুৱাই দেওবাৰে নিউজ 18ৰে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আলোচনাৰ সেন্দুৰীয়া বাট কাটিবলৈ আহ্বান জনায় 41টা বছৰ সংগ্ৰামত আছে সংগ্ৰামত আছে কাৰ বাবে আছে কিহৰ বাবে আছে এটো অসমৰ সৰ্বজন বিদিত আৰু এই গোটেই প্ৰক্ৰিয়াটো এটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ওচৰত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিভাৱে লয় কি ধৰণে তেখেতসকলে বাটটো কাটে আৰু আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী তেখেতে কি ধৰণে বাট কাটিব পাৰে বাটটো হেন্দুৰীয়া বাট না কাইটিয়া বাট তাৰ ওপৰত গোটেই ভৰসা কৰিছে আমাৰ ওপৰত না আমিতো সদায় সদিচ্ছা আগৰ পৰা কৰি আছো যে ফলপ্ৰসূ আলোচনা আমি কেতিয়াও মানে আমি ভাৰী কৰা নাই প্ৰত্যাখ্যান কৰা নাই আলোচনাৰ ক্ষেত্ৰত এনে ইতিবাচক দিশ উন্মোচিত হোৱাৰ সময়তে পূৰ্বৰ পিচিজিৰ অন্যতম সদস্য হিৰণ্য শইকীয়াই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ কৰি পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰে সন্মানজনক আলোচনা সম্ভৱ হ'ব বুলি মত প্ৰকাশ কৰে এতিয়া এই নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিয়েই যিটো বলিষ্ঠ পদক্ষেপ তেওঁ লৈছে প্ৰথম প্ৰেছ মিটত তেওঁ পৰেশ বৰুৱাক আহ্বান জনাইছে আৰু আহ্বান জনোৱাৰ কাৰণে পৰেশ বৰুৱাক সেই হিচাপে 3 মাহৰ একপক্ষীয় যুদ্ধবিৰতি যেটো আগত কেতিয়াও কৰা নাই ঘোষণা কৰিছে আৰু এইটো এটা সাংঘাতিক আশা কঢ়িয়াই আনিছে গোটেই অসমবাসীৰ কাৰণে যে এইবাৰ কিবা এটা হ'ব আৰু আমিও একেবাৰে আশাবাদী যে এইবাৰ কিবা এটা হ'ব ইপিনে আলোচনাৰত আলফাৰ জ্যেষ্ঠ নেতা মৃণাল হাজৰিকাই আলোচনাৰ নতুন ইতিবাচক দিশক আদৰণি জনায় মৃণাল হাজৰিকাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ অতি জটিল সমস্যা অসম ভাৰত সংঘাতৰ সন্মানজনক সমাধান হ'ব বুলি উল্লেখ কৰে এনেবোৰ ইতিবাচক সঁহাৰি আৰু সমৰ্থনৰ মাজতে এদিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাওনা হ'ব নতুন দিল্লীলৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰিব বুলি জানিব পৰা গৈছে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গো সুৰক্ষাৰ বাবে নতুন আইন অনাৰ বিবেচনা কৰিছে চৰকাৰে আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন হ'ব গো সুৰক্ষাৰ নতুন বিধেয়ক শনিবাৰে বিধানসভাৰ অধিৱেশনত ৰাজ্যপালৰ ভাষণত এই কথা প্ৰকাশ পোৱাৰ লগে লগে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শাসক বিৰোধী বিধায়কসকলে ৰাজ্যত গো ৰক্ষাৰ বাবে নতুন আইন আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন হ'ব বিধেয়ক পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত ৰাজ্যপালৰ ভাষণত প্ৰকাশ এই কথা We all
revere and worship cows. It is considered a sacred animal as it nurtures us through life-sustaining milk. In fact, it is a symbol of the divine bounty of earth. I am happy to inform you that my government plans to introduce the cow protection bill in the next assembly session. পিছে কি থাকিব এই গো ৰক্ষা বিধেয়কত উত্তৰ প্ৰদেশ তথা আন ৰাজ্যৰ দৰে কঠোৰ হ'ব নেকি গো ৰক্ষা সেয়া যিয়ে নহওক গো ৰক্ষা আইনৰ প্ৰসংগ উত্থাপনৰ লগে লগে বহু প্ৰশ্নই জুমুৰি ধৰিছে এতিয়া অসমৰ শাসক বিৰোধী বহু বিধায়কক প্ৰকৃততে কি হ'বলৈ গৈ আছে গো ৰক্ষাৰ নামত পলিটিক্স নহ'ব গো সুৰক্ষাৰ নামত আইন আহিলে ক'বলগীয়া নাই মন্তব্য AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ এতিয়া যদি তেখেতসকলে এনেকুৱা ধৰণৰ কিবা বিল আনে যে বানপানীত ভাহি যোৱা গাইবিলাকৰ গাই গৰু বা গৰুৰ মালিকক আমি পইচা দিম আমি কিয় বাধা দিম এনেকুৱা ধৰণৰ বিল আহিলেতো ভাল ৱেলকামে জনাম এইবিলাক যদি বিক্ৰী কৰিব নিদিয়ে এটা ডিষ্ট্ৰিক্টৰ পৰা আন এটা ডিষ্ট্ৰিক্টলৈকে যাব নিদিয়ে এইবিলাক বিলৰ বাহানা গয়নালৈ যদি এনেকুৱা ধৰণৰ কাৰ্যকলাপ চলে আল্টিমেটলি মানুহে নাপালিব তেতিয়াহ'লে অসমত ক'ত গাখীৰ ক'ৰ পৰা পাব আপুনি বিপৰীতে উত্তৰ প্ৰদেশ অথবা অইন ৰাজ্যৰ দৰে যদি এই আইন অধিক কঠোৰ হয় তেন্তে অসমৰ অৰ্থনীতিত বাধা আহিব বুলি মন্তব্য AIUDFৰ বিধায়কগৰাকীৰ বিশেষভাৱে ইউপি বা আৰু দুই এটা ষ্টেটত যেনেকুৱা ধৰণৰ বিল আনিছে যদি অসমে তেনেকৈ ভাবিছে নাজানো আজি আপুনি চাওক এইবিলাক ষ্টেটত অৰ্থনীতি ভাঙি গৈছে কিন্তু লেডাৰ ইণ্ডাষ্ট্ৰীবিলাক বন্ধ ইণ্ডিয়া আজি GDP ক'ত তলত গুচি গৈছে এতিয়া ইউপি বিহাৰত মহ আছে হাজাৰ হাজাৰ মহ তেখেতসকলে পালে একোটা মহ 20-30-40 লিটাৰ গাখীৰ দিয়ে অসমতো মহ নাই আপোনালোকে চাব মানে 1% মহ নাই মোৰ ধাৰণা যিটো আছে পলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড মহামাৰীয়ে দেশ তথা ৰাজ্যত ভয়ংকৰ ৰূপ লোৱাৰ সময়তে জাগিৰোডৰ ৰেল ষ্টেচনত এক ভয়ংকৰ ঘটনা ৰেলেৰে অহা 3 শতাধিক যাত্ৰীৰ পলায়ন আমি দেখুৱাম সেই দৃশ্য কেৰালাৰ পৰা আহিছিল এইসকল যাত্ৰী জাগিৰোড ষ্টেচনত কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু কোভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰে যাত্ৰীসকলে পলাতক যাত্ৰীসকল মৰিগাঁও আৰু নগাঁও জিলাৰ এই ঘটনাক লৈ জাগিৰোডত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে এবাৰ বিবেচনা কৰক কিমান ভয়ংকৰ হ'ব পাৰে ইয়াৰ পৰিণতি কিয়নো ইয়াৰ কিছু সংখ্যক যাত্ৰীৰ কোভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে প্ৰায় 5 গৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে কিন্তু তেনেস্থলত প্ৰায় 3 শতাধিক যাত্ৰীয়ে পলায়ন কৰিছে কেৰালাৰ পৰা আহিছিল এই যাত্ৰীবাহী ৰেলখন আৰু তাৰ পৰাই প্ৰায় 3 শতাধিক যাত্ৰীয়ে পলায়ন কৰিছে গতিকে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আগৰ নিচিনা প্ৰত্যেক দেওবাৰে যিখন কেৰালাৰ পৰা ট্ৰেইন আহে কন্যাকুমাৰী যিখন আহে আজি 10টা প্ৰায় 10 মানত ইয়াতে ষ্টেচনত নামিলে আগে পিছেও প্ৰত্যেক দেওবাৰে যিখন ট্ৰেইন আহে এখনত আপোনাৰ 150-200 এনেকুৱা পেচেঞ্জাৰ নামে আজি তেনেকুৱা কিমান নামিব তেনেকুৱা কোনো আগতীয়াকৈ ইনফৰমেশ্যন নাছিলে যাৰ কাৰণে আমাৰ কি হ'ল আউট অফ কণ্ট্ৰল হৈ গ'ল গোটেই মানুহখিনি এপ্ৰক্স 500+ মান মানুহ নামিছে আজি আৰু 2জন পুলিচ আছিলে আৰু বাকী কোনো কণ্ট্ৰল কৰিব নোৱাৰিছে ইফালেদিও পলাব ধৰিছে ইফালেদিও পলাব ধৰিছে তাৰ কাৰণে লাষ্টত উপায় নাপায় মানুহখিনি কণ্ট্ৰল কৰিব নোৱাৰে প্ৰায় 4 ভাগৰ 3 ভাগ মানুহে পলাই গুচি গৈছে যোৱাৰ ফলত এতিয়া যিখিনি 1 ভাগ মানুহ ৰৈছে সেইখিনিহে তেওঁলোকে এতিয়া ধীৰে সুস্থে টেষ্টখিনি কৰি আছে আৰু মানে মোটামুটি 300 মান মানুহ গুচি গৈছে মোটামুটি 300+ মান মানুহ গুচি গৈছে জামশেদপুৰৰ পৰা অক্সিজেনৰ 4টা কণ্টেইনাৰত 80 মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন লৈ আমিনগাঁৱত উপস্থিত হ'ল এখন বিশেষ ৰেল মুখ্যমন্ত্ৰীৰ উপস্থিতিত অক্সিজেনখিনি গ্ৰহণ কৰিলে স্বাস্থ্য বিভাগে আমিনগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিহাৰৰ জামশেদপুৰৰ পৰা 4টা অক্সিজেন টেংক লৈ অহা অক্সিজেন ৰেলখনক আদৰণি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে কলে ৰাজ্যলৈ অক্সিজেন নিয়মীয়াকৈ আহিলে দূৰ হ'ব অক্সিজেনৰ অভাৱ ৰাহি হোৱা অক্সিজেন প্ৰেৰণ কৰা হ'ব উত্তৰ পূবৰ অন্য ৰাজ্যলৈ অসমৰ চিকিৎসালয়বিলাকত অক্সিজেন দিয়াৰ উপৰিও উত্তৰ পূৰ্বৰ বাকী ৰাজ্যসমূহলৈও অক্সিজেন আমি যোগান ধৰিম অক্সিজেন ট্ৰেইনৰ জৰিয়তে 80 মেট্ৰিক টন অক্সিজেন 4টা টেংকাৰত উপলব্ধ কৰি আমাৰ অসমলৈ পঠিয়াইছে
জামছেদপুৰৰ পৰা, য'ত টাটা ইণ্ডাষ্ট্ৰী আছে তাৰ পৰা আমালৈকে পঠিয়াইছে। ইণ্ডিয়ান ৰেলৱে এই টেংকাৰ আমালৈকে পঠাইছে আৰু বৰ্তমানৰ পৰা সপ্তাহত দুবাৰ কৰি এই অক্সিজেন ট্ৰেইন আমালৈকে আহিব। অৰ্থাৎ অতিৰিক্তভাৱে সপ্তাহত আমি 160 মেট্ৰিক টন অক্সিজেন আমি পাম। অসমৰ চিকিৎসালয়সমূহৰ লগতে উত্তৰ পূবৰ আন আন ৰাজ্য মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড আদি স্থানত থকা চিকিৎসালয়সমূহলৈও যোগান ধৰা হ'ব অক্সিজেন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত সমগ্ৰ দেশত 200ৰো অধিক ৰেলৰ জৰিয়তে যোগান ধৰা হৈছে অক্সিজেন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আৰু আমাৰ ৰেল মন্ত্ৰী পীযুষ গোৱেল ডাঙৰীয়াৰ তৎপৰতাত এতিয়ালৈকে ভাৰতবৰ্ষত 200খন অক্সিজেন ট্ৰেইন বা তাতকৈও বেছি অক্সিজেন ট্ৰেইন তেওঁলোকে চলাইছে। আৰু আজিও আমি সৌভাগ্যৱান যে অসমত অক্সিজেনৰ পৰিমাণৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে আমাক জোৰা টাপলি মাৰিবলৈ অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অক্সিজেন ট্ৰেইন পঠিয়াই দিছে। অসমত চাহিদা বৃদ্ধি আৰু অক্সিজেনৰ নাটনি দূৰ কৰাৰ বাবে লোৱা হৈছে এনেধৰণৰ পদক্ষেপ। এই অক্সিজেনসমূহ অসমৰ সকলো মেডিকেল কলেজৰ ষ্টৰেজত ৰখাৰ পিছত চৰকাৰৰ নিজৰ ষ্টৰেজত ধৰি ৰাখিব 800 লিটাৰ অক্সিজেন। সকলো মেডিকেল কলেজতে আমাৰ ষ্টৰেজ আছে আৰু আমাৰ নিজৰ ষ্টৰেজো আছে, প্ৰিমিয়াৰ ক্ৰায়জেনিকৰো ষ্টৰেজ আছে। আমি প্ৰায় 800 লিটাৰ অক্সিজেন আমি ধৰি ৰাখিব পৰা আমাৰ ষ্টৰেজ আছে। উল্লেখযোগ্য যে অক্সিজেনৰ এইসমূহ ট্ৰেংক কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায় কৰিছে ভাৰতীয় ৰেলে। হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম। লৈছো এটি বাণিজ্যিক বিৰতি। জুলাই মাহত হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। 5 ছেপ্টেম্বৰৰ ভিতৰত শেষ হ'ব পৰীক্ষা আৰু 2 দিনতে চূড়ান্ত হ'ব তাৰিখ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিলে এই কথা। আজি সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে এক ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত কৰে আৰু এই বৈঠকৰ যোগেদি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লৈছে কেন্দ্ৰীয় চৰকাৰে। আনহাতে JEE আৰু NEET পৰীক্ষাও হ'ব ছেপ্টেম্বৰ মাহতে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হোৱাটো নিশ্চিত, এই কথাটো মই ইয়াৰ আগতে স্পষ্ট কৰি দিছোঁ। কেতিয়া হ'ব, কেনেকৈ হ'ব সেইটো নিৰ্ভৰ কৰিব আমাৰ ক'ভিড পৰিস্থিতিটোৰ কেনেকুৱা উন্নতি ঘটে বা অৱনতি ঘটে তাৰ ওপৰত। পৰীক্ষা হ'ব, এতিয়া পৰিস্থিতিটো উন্নত হোৱালে আমি বাট চাব লাগিব আৰু সকলোৱে তাৰ কাৰণে অৱদান অৰিহণা আগবঢ়াব লাগিব। ক'ভিড বিধিসমূহ মানি চলিব লাগিব আৰু ইয়াতে যিহেতু বিশেষকৈ আমাৰ ক্লাছ 12ৰ যিটো পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, এই হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাটো উচ্চ শিক্ষাৰ কাৰণে বহুত ক্ৰুচিয়েল। আজি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতো আমাৰ আলোচনা আছে, তেওঁলোকৰ পৰাও নীতি নিৰ্দেশনা হয়তো আমি লাভ কৰিম। কিছু সিদ্ধান্তৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। কোভিড কালত এতিয়া প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ অনলাইন যোগে হৈছে শিক্ষাদান। কিন্তু কি সুবিধা বা অসুবিধা আছে এই অনলাইন শিক্ষাৰ আৰু কিমান দিনলৈ চলিব এই শিক্ষা? সকলো শ্ৰেণীৰ শিক্ষাৰ্থীক স্পৰ্শ কৰিছেনে অনলাইন শিক্ষাই? ভৱিষ্যতে অনলাইন মাধ্যমৰ ওপৰতে নিৰ্ভৰ হ'ব নেকি পাঠদান প্ৰক্ৰিয়া? অনলাইন শিক্ষাৰ বিষয়ে কি ক'লে শিক্ষা বিশেষজ্ঞই? কোভিড সৃষ্ট পৰিৱেশৰ মাজত যে নতুন প্ৰযুক্তিয়ে শ্ৰেণীকোঠাৰ বেৰ আৰু সীমাক চেৰাই ঘৰতে বহি অনলাইন শিক্ষা গ্ৰহণৰ এক সুযোগ আনি দিছে, কিন্তু এই সুযোগ কেনেদৰে গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে? আৰু বৰ্তমানৰ এই প্ৰতিযোগিতাৰ সময়ছোৱাত অনলাইন শিক্ষাৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধি পাইছে আৰু ডিজিটেল পৃথিৱীখনত ইয়াৰ প্ৰাধান্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে বৰ্তমান সময়ত বিদ্যালয়সমূহত কেনেদৰে চলিছে এই অনলাইন শিক্ষা, এই বিষয়ে জনাইছে আজি দ্য মৰ্ণিং শ্ব'ত অতিথি হিচাপে থকা দুগৰাকীকৈ শিক্ষাবিদ ডক্টৰ নাৰায়ণ শৰ্মা ডাঙৰীয়া। ডক্টৰ নাৰায়ণ শৰ্মা হৈছে অসম জাতীয় বিদ্যালয়ৰ তেওঁ সচিব আৰু লগতে আছিল জ্ঞানপীঠ একাডেমীৰ অধ্যক্ষ হেমন্ত কুমাৰ গোস্বামী। আৰু এই দুয়োগৰাকীয়ে জনাইছে বৰ্তমান কেনেদৰে এই শিক্ষা প্ৰদান কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক।
অনলাইন শিক্ষা ব্যৱস্থা এই মুহূৰ্তত অতিকৈ প্ৰাসংগিক এটা বিষয়। হয়। দ্বিতীয় কথা যে এই মুহূৰ্তত ইয়াৰ কোনো বিকল্প নাই। এই মুহূৰ্তত পিছলৈ কি বিকল্প ওলায় আমি নাজানো। তৃতীয় কথা হৈছে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। আমি সকলোৱে জানো এইটো 100% ইয়াৰ দ্বাৰা হয়তো আমি সফলতা লাভ কৰিব পৰা নাই, কিন্তু 100% পৰীক্ষাত নম্বৰ নাপালেও আমি পৰীক্ষাত অৱতীৰ্ণ হওঁ, চেষ্টা কৰোঁ যিমানখিনি ভাল ফলাফল দেখাব পাৰোঁ। গতিকে 100ৰ ভিতৰত 100 নাপালেও 80 পাওঁ, 90 পাওঁ, 70 পাওঁ, পৰীক্ষাটোততো অৱতীৰ্ণ হ'বই লাগিব। সেই একেধৰণেই কথা, যিহেতু বেলেগ কোনো বিকল্প নাই এই মুহূৰ্তত। গতিকে মই ভাবোঁ যে আমাৰ সকলোৰে কাৰণে অনলাইন শিক্ষা ব্যৱস্থাটো অতি প্ৰাসংগিক, অতি জৰুৰী, অতি প্ৰয়োজনীয়। আৰু বাকী যিখিনি কিবাকিবি অসুবিধাৰ কথা, সমস্যাৰ কথা আহি পৰে, আমি সেইবিলাক সমস্যাৰ সন্মুখীন হ'লেহে সেইবিলাকৰ সমাধানৰ কাৰণে ভৱিষ্যতে ব্যৱস্থা হাতত ল'ব পাৰোঁ। পৰিকল্পনা অনুসৰি নিয়মীয়া সময়ত অফলাইন ক্লাছত যিধৰণে আগবাঢ়িব লাগিছিল, একেই গতিত এতিয়ালৈকে সৌভাগ্যক্ৰমে আমাৰ একেই গতিতে পাঠখিনি আগবাঢ়ি আছে। সৰু সুৰা কিছুমান সমস্যা হৈছে, কিছুমানৰ এণ্ড্ৰইড মোবাইল নাই, সেইবিলাকৰ আমি বিকল্প উদ্ভাৱন কৰিছোঁ। যিসকলৰ এণ্ড্ৰইড মোবাইল আছে সেই ছাত্ৰ ছাত্ৰীসকলে কাষত চুবুৰীত থকা আন এণ্ড্ৰইড মোবাইল নথকা ছাত্ৰ ছাত্ৰীসকলক সেই টোকাবিলাক দি সহায় কৰিছে। পাৰস্পৰিক এটা সহযোগিতাৰ মনোভাৱ গঢ়ি উঠিছে। মই ভাবোঁ এই ধৰণে আমি যিমানখিনি পাৰি ভাল কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু অনাগত দিনত আৰু কি ধৰণে এইটো কাৰ্যকৰী কৰিব পাৰি, এফেক্টিভ কৰিব পাৰি, আমি তাৰ কাৰণে অহৰহ এই প্ৰক্ৰিয়াটো বা চেষ্টাটো আমাৰ চলাই আছোঁ। আৰু এই ব্যৱস্থাপনাৰ যোগেদি সুপৰিকল্পিতভাৱে অনলাইনৰ শিক্ষা প্ৰদান কৰিছে যদিও ইয়াক লৈ কিছু উদ্বিগ্ন হৈ আছে সকলো, কিয়নো যি দুগৰাকী অতিথি হেমন্ত কুমাৰ গোস্বামী আৰু ডক্টৰ নাৰায়ণ শৰ্মা, তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকে যথেষ্ট উদ্বিগ্ন, কিয়নো চৰ চাপৰিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, গ্ৰামাঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে উপযুক্তভাৱে অনলাইন শিক্ষাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছেনে, তেওঁলোকৰ হাতত আছেনে এণ্ড্ৰইড মোবাইলৰ সুবিধা? এই ক্ষেত্ৰত চৰকাৰে কি কৰিছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে দুয়োগৰাকী অতিথি। যোৱা বছৰ যেতিয়া আমি প্ৰথম অৱস্থাত এই শিক্ষাদান প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছিলোঁ, তেতিয়া আমি প্ৰথম অৱস্থাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ। কাৰণ এইটো যে আমাৰ বিদ্যালয়ত বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত এণ্ড্ৰইড মোবাইলৰ প্ৰথম অৱস্থাত অভাৱ দেখা গৈছিল, আৰু এই ক্ষেত্ৰত আমি যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছিলোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত কিছুদিন যোৱাৰ পিছত, তেতিয়া লকডাউন যোৱা বছৰ 24 মাৰ্চৰ পৰা আৰম্ভ হৈছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত আমি শিক্ষকসকলৰ মাজত যথেষ্ট পৰিমাণে আলোচনা কৰিছিলোঁ, মই আগভাগ লৈছিলোঁ, আৰু আমি শিক্ষকসকলৰ মাজত এটা হোৱাটছআপ গ্ৰুপ সৃষ্টি কৰিছিলোঁ, আৰু প্ৰত্যেকজন শিক্ষকক আমি অনুৰোধ জনাইছিলোঁ যাতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজতে হোৱাটছআপ গ্ৰুপ এটা তৈয়াৰ কৰে, আৰু প্ৰত্যেকজন শিক্ষকে এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণভাৱে অৱগত কৰে। আৰু শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক এই ব্যৱস্থাৰ মাজেদি প্ৰথম অৱস্থাত হোৱাটছআপৰ মাজেদি বা PDF ফাইল কৰি তেওঁলোকে লিখি পেলাই সেই বস্তুটো ছাত্ৰ ছাত্ৰীসকললৈ পঠাই দিছিলে। আমি ইতিমধ্যে জানো যে আমাৰ হাতত কোনো ধৰণৰ বিকল্পৰ কোনো সন্ধান নাই, আৰু বহু সময়ত বিভিন্ন অভিভাৱক বা বিভিন্ন ব্যক্তিয়ে বাতৰি কাকততো এটা কথা লিখা দেখা যায় যে অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱা নাই। কিন্তু প্ৰথম কথাটো হ'ল যে যিহেতু বিদ্যালয়সমূহৰ হাতত, শিক্ষকসকলৰ সমূহৰ হাতত কোনো বিকল্প পথৰ সন্ধান নাই, কোনো ব্যৱস্থা নাই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ শিক্ষা ব্যৱস্থাটো লৈ যোৱাৰ ক্ষেত্ৰত, গতিকে এই অনলাইন ব্যৱস্থাৰ মাজেদি আমাৰ যিখিনি কোৰ্চ কণ্টেণ্টছ, আমাৰ যিটো পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমখিনি আমি ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ লৈ যাব লাগিব। হয়, যি সময়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক লেপটপ, কম্পিউটাৰ বা স্কুটি প্ৰদান কৰিছে, তেনে সময়তে যিসকল ছাত্ৰ ছাত্ৰী অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকৰ ক্ষেত্ৰত নতুন চৰকাৰখনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? আৰু এই ক্ষেত্ৰত নতুন চৰকাৰখনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুকো গুৰুত্ব প্ৰদান কৰিবলৈ সকলোৱে আহ্বান জনাইছে। এই অনলাইন শিক্ষাক যিহেতু এটা সুযোগ আহিছে এই মুহূৰ্তত অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষা আহৰণৰ, জ্ঞান আহৰণৰ, কোভিড সৃষ্ট পৰিৱেশীয়ে এই ইতিবাচক দিশ লৈ আহিছে, সকলো ছাত্ৰ ছাত্ৰীয়ে অনলাইনৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিছে। গতিকে তেনেস্থলত যিসকল ছাত্ৰ ছাত্ৰী বঞ্চিত হৈ আছে, চৰ চাপৰি বা গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলোকো সমানে আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন চৰকাৰে যাতে কিবা ব্যৱস্থা গ্ৰহণ কৰক তাৰেই আহ্বান জনাইছে সকলোৱে।
আহি আছে সাগৰীয় ঘূৰ্ণী ইয়াছ বংগোপসাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণী বতাহজাকে কোবাই যাব উৰিষ্যা আৰু পশ্চিমবংগক আৰু এই ইয়াছৰ প্ৰভাৱতে অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ আকাশ আজিও মেঘাচ্ছন্ন টাউতে গ'ল এইবাৰ আহি আছে ইয়াছ উৰিষ্যা পশ্চিমবংগলৈ সতৰ্কবাণী উপকূলীয় অঞ্চল বংগোপসাগৰত নিম্নচাপৰ সৃষ্টি হৈ উৎপন্ন হ'ব এই সাগৰীয় ঘূৰ্ণী ইয়াছ যাৰ বাৰুকৈয়ে প্ৰভাৱ পৰিব দেশৰ পূব প্ৰান্তৰ উপকূলীয় অঞ্চলত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে সোমবাৰলৈ প্ৰবল শক্তিশালী হৈ উঠিব সাগৰীয় ঘূৰ্ণী ইয়াছ ২৬ মে'ত উৰিষ্যা আৰু পশ্চিমবংগত খুন্দা মাৰিব ইয়াছে এই দুয়োখন ৰাজ্যৰ লগতে অন্ধ্ৰপ্ৰদেশ তামিলনাডু আন্দামান নিকোবাৰ দ্বীপপুঞ্জত ইয়াছৰ সম্ভাৱ্য প্ৰভাৱক লৈ সতৰ্কবাণী জাৰি কৰি যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সাজু থাকিবলৈ কৈছে কেন্দ্ৰই ইয়াছৰ ফলত ঠায়ে ঠায়ে প্ৰবল বৰষুণৰো আছে পূৰ্ণ সম্ভাৱনা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে সাজু কৰি ৰাখিছে NDRFেও ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে গাঁও চহৰ জিলাৰ খবৰত লৈছো আন এটি বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট Surya Cement. Surya Cement, অটুট ঘৰ অটুট অসম বাতৰি আগবঢ়াইছে পৰম্পৰাগত বিৰিয়ানী সত্যনিষ্ঠ খবৰৰ সংবাদেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে আলফা স্বাধীনৰ কবলত থকা সময়ৰ শিহৰণকাৰী অভিজ্ঞতা এমাহ ধৰি আলফাৰ কবলত থকা ৰিতুল শইকীয়াই বৰ্ণনা কৰিলে বিচিত্ৰ অভিজ্ঞতাৰ কথা ক'লে লাকুৱা তেল খাদৰ পৰা কেনেদৰে অপহৰণ কৰা হৈছিল লগতে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনালে ৰিতুল শইকীয়া আৰু ৰিতুলৰ মাতৃয়ে ঘৰ পালেহি ৰিতুল শইকীয়া প্ৰায় এমাহ কাল আলফা স্বাধীনৰ কবলত থকা ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়া এতিয়া মাতৃৰ নিচেই কাষতে মাতৃৰ কাষতে বহি ৰিতুল শইকীয়াই ক'লে লাকুৱাৰ তেল খাদৰ পৰা কেনেদৰে অপহৰণ কৰি লৈ গৈছিল আলফা স্বাধীনে প্ৰথম অপহৰণত মই সেইবিলাক একোৱেই নাজানো মই ওপৰত কাম কৰি আছোঁ মোহিনী মোহন বুলি কোৱা যেনে তলত কাম কৰি আছে তেতিয়াই যেনিবা তলত গোটেইকেইজনে আহি পিনে ঘেৰাও কৰি কাম বন কৰে হেণ্ডচাপ কৰিছে আমাক আমি চবকেইটা তললৈ নামিয়া কৈছে তাৰপৰা নামি আহিছোঁ আমি নামি অহাৰ পাছত চবকে আঁঠু কৰালে আঁঠু কৰাই পিনে আমাক বাহিৰৰ মানুহ কোনোবা আছেনি সেইটো প্ৰথমে সুধিছিলে তাৰপাছত আমি যদি ক'লোঁ চবে গোটেইকেইজনে অসমীয়া বুলি কৈছোঁ তাৰপৰা নামবিলাক সুধিলে তাৰপাছত সুধি পিনে এটা আমাৰ ষ্টাফ বাংক হাউচ আছে বাংক হাউচত গোটেইখিনি ভৰালে তাৰপাছত ভৰাই পিনে তাৰ আমাৰ 3জনকে উঠালে তাৰপৰা আমাক এনেকৈ কৈছিলে যে তহঁতি অকল আগবঢ়াই দিবিগৈ তাৰপৰা গুচি আহিবি সেনেকৈ নি কৈছে তেওঁ 5জন আহিছিলে কি খাইছিল কেনেদৰে ৰিতুল শইকীয়াই যাত্ৰা কৰিছিল আলফা স্বাধীনৰ কেডাৰৰ সৈতে খাদ্য তেনেকৈ ধৰণে মানে তেওঁলোকে তাতে ভাত বনায় আৰু তেনেকৈ খাওঁ ভাত নিমখ এনেকৈ নি সেনেকৈ খাই গৈছোঁ তাৰপাছত এদিন কি হ'ল মানে অমিতা পালে 3টা ডাঙৰ ডাঙৰ অমিতা আনিলে তাৰপৰা সেই অমিতাকেইটা খাই এৰাতি আছোঁ তাৰপাছত গৈ থাকোঁতে এনেকুৱা হ'ল মানে নদীতে এজোপা বিলাহী গছ পালোঁ সেই বিলাহীজোপাত কমেও 8-9টামান বিলাহী লাগি আছিলে বিলাহীকেইটা মানে কমেও 7টামানে পকি আছিলে তাতে ল'ৰাজনে তোলালে সিহঁতৰ সংগঠনৰ ল'ৰাই তেতিয়া পকা পকা বিলাহী পালে মোক 3টা বিলাহী তেওঁলোকে খুৱাইছে মোক পৰেশ বৰুৱাৰে সাক্ষাৎ হৈছিল নে ৰিতুল শইকীয়াৰ পৰেশ বৰুৱাই কি কৈছিল ৰিতুল শইকীয়াক সাক্ষাৎ মানে মোক লাষ্টৰ দিন হৈছিলে ডেট বাৰ সেনেকুৱা মনত নাই সাক্ষাৎ হৈছে তেখেতে কৈছে যে তোমাৰ লগত আমাৰ একো ব্যক্তিগত একো হেৰি নাই আমাৰ কোম্পানীৰ লগত কিছু কথা পাতিবলৈ আছে সেইখিনি পাতিব লাগিব তোমাৰ লগত আমাৰ একো শত্ৰুতা নাই আৰু তোমাক যেনেকৈ আনিছোঁ আমি তেনেকৈ এৰি দিম সেইটোকে কথা কৈছে ক'ত আছিল ৰিতুল শইকীয়া কেনেদৰে দিন অতিবাহিত কৰিছিল ৰিতুলে কেইদিন লাগিলে কি কথা মই একো নাজানো মানে গৈ আছোঁ আৰু কি পাইছোগৈ
তেওঁলোকে কৈছে এইডোখৰ ছেফ জেগা পাইছোঁ বুলি কি বা সেইবিলাকতো একো নাজানো মই খালি পাহাৰ ওপৰত ৰখায় আৰু মানুহে তেওঁলোকৰ মানুহে ড্ৰেছ পিন্ধি থাকে আৰু মোকো তেওঁলোকৰ ড্ৰেছ পিন্ধাই থৈছে হ'বলৈ পাওঁ হ'লেও এনেকুৱা ধৰণৰ ঘৰ চিন্তা ল'ৰা পোৱালী চিন্তা মানুহজনী চিন্তা ঘৰখনৰ গোটেই চিন্তাখিনিয়ে ক'তনো ইমান হ'ব পাৰিম কেনেদৰে একেলগে অপহৰণ কৰা দুই সতীৰ্থৰ সৈতে নিলগ হ'ল ৰিতুল শইকীয়া হালৈ কাটি গ'ল এনেকুৱা ধৰণৰ হ'ল সেই সময়তে গুলীয়াগুলি হৈ গ'ল ময়ো লগতে গৈ আছিলোঁ সেই সময়ত কোন কিনি গ'ল একো ধৰিব নোৱাৰিলোঁ আৰু মোক অকণমান চাইডলৈ হওঁতে মোক এজনে পিছফালৰ পৰা টানি লৈ গুচি গ'ল সেইফালে এনেকুৱা ধৰণৰ আৰু টানি নিয়াৰ পাছতো সেইফালৰ পৰা গুলি বাৰুদ হৈ আছে আৰু কোনফালে যাম এতিয়া দুঃস্বপ্নই আমনি কৰিছিল নেকি ৰিতুল শইকীয়াক মানসিকভাৱেতো মোৰ সদায় এনেকুৱা মানসিকটো সদায় দুৰ্বল নিচিনা সদায় এইবিলাক চিন্তা আহি থাকিব আৰু সেইদিনা গুলি বাৰুদত কেনেকৈ বাচিছোঁ কি কথা সেইটো এটা এনেকুৱা পৰিৱেশ হৈ গৈছে হয় টোপনিতে কেতিয়াবা সেই তেনেকুৱা ধৰণৰ সপোন দেখোঁ সাৰ পাই যাওঁ আৰু ৰাতি টোপনি নাহে সেইদৰে থাকিছোঁ আলফা স্বাধীনৰ কবলৰ পৰা মুক্ত হৈ আহি ৰিতুল শইকীয়াই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান আলোচনালৈ আহক তেনেকুৱা এটা চিটুৱেশ্যন হ'লে বহুতেই ভাল পাওঁ কাৰণ এনেকুৱা এটা পৰিৱেশত এনেকুৱা এটা চিটুৱেশ্যন হৈ থাকিলে অসমত কেনেকুৱা ধৰণৰ পৰিস্থিতি এতিয়া মা দেউতাই কেনেকুৱা ধৰণৰ দুখ কষ্ট পাইছে বা মোৰ নহ'লেও বেলেগ দেশৰ হ'লেও মানুহৰ মনত দুখ কষ্ট পায় সেনেকুৱা ধৰণৰ কিবা এটা যদি আলোচনাৰ মাধ্যমে ভাল দিশ হয় বহুতে আনন্দ হ'ম আমি সকলো ৰাইজে হওক তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত চলিছে অবাধ বন ধ্বংসযজ্ঞ একাংশ দুষ্ট চক্ৰই কাটি তহিলং কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰ বন ধ্বংস কাৰ্যক লৈ নিমাত কাৰ্বি আংলং বন বিভাগ এই ৰিপৰ্ট আগবঢ়াই গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ কাজিৰঙাত চলিছে অবাধ বন ধ্বংস বন ধ্বংসৰ ভিডিঅ' বন্দী নিউজ 18ৰ কেমেৰাত একাংশ দুষ্ট চক্ৰই কাটি তহিলং কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰ কাৰ্বি আংলং বন বিভাগৰ দলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা বিখ্যাত বনভোজস্থলী হাতী পথাৰত এতিয়া দিন দুপৰতে চলে বন ধ্বংস গহনা ভূমি সংৰক্ষণ বিভাগে গছ ৰোপণ কৰি কাৰ্বি আংলং বন বিভাগক হস্তান্তৰ কৰা একোটা পাহাৰৰ বহু মূল্যৱান গছ কাটি পেলাইছে একাংশ বন ধ্বংসকাৰীয়ে এইটো আমি নিয়ে দুখ লাগিছে বেয়াও লাগিছে আমাৰ চকু আগতে যোৱা 3-4 মাহ কণ্টিনিউৱাছ এছাম কাৰবাৰীবিলাকে দিন দুপৰতে সেইটো গছ কাটি থাকে নিশ্চয় আপোনালোকে দেখিছে আৰু সেইটো আমি দুখ লাগে এইটো অফিচ কিনাৰত হয় আৰু পিকনিক স্পট কাষতে হয় ওচৰতে চৰ কনজাৰভেশ্যন গেষ্ট হাউচ আছে ফৰেষ্টৰ গেষ্ট হাউচ আছে আৰু ৱাইল্ড লাইফ অফিচত 100 মিটাৰমান দূৰতে হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ অফিচৰ পৰাতো দূৰ নহয় বন বিষয়াবিলাক অফিচাৰবিলাক আহি থাকে গেষ্ট হাউচ ফৰেষ্ট চাৰ্বি তথাপি সেইবিলাক চকুত নিদিয়ে তাকে আমি সন্দেহ কৰোঁ সিহঁতৰ লগত কিবা আণ্ডাৰষ্টেণ্ডিং আছে নেকি আমি ৰাইজে সেইটোৱে সন্দেহ কৰোঁ গছটো গোটেই পাহাৰটো এতিয়া উদং হৈ গ'ল নিশ্চয় আপোনালোকে স্পট গ'লেতো দেখি পাব গোটেই নাই আৰু এটা পাহাৰটো উদং হৈ গ'ল এটা এই প্লেন অলপ আৰু ভাৰ গছ আছে এইটো কাটি আছে এতিয়াওতো 7-8টা গছ গিৰাই থোৱা আছে বেছি দূৰ নহয় আৰু ডাইৰেক্ট যদি থ্ৰেট যদি আপুনি কৰে 100 মিটাৰমান দূৰ হ'ব স্থানীয় লোকৰ অভিযোগ কাৰ্বি আংলং ভূমি সংৰক্ষণ বিভাগৰ অতিথিশালা আৰু কাৰ্বি আংলং বন বিভাগৰ অতিথিশালাৰ নিচেই সমীপতে দৈনিক চলি আহিছে এই বন ধ্বংসযজ্ঞ অতিথিশালা কেইটালৈ বিষয়াসকলৰ অহৰহ আহযাহ চলে যদিও বন ধ্বংসক লৈ নাই কোনো গুৰুত্ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গহনা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 100 মিটাৰ নিলগতে চলিছে এই বন ধ্বংস কিন্তু জিলা সীমাৰ অজুহাতত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই হস্তক্ষেপ নকৰে এই বন ধ্বংস চলা কাৰ্যত কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট